নমস্কাৰ বন্ধুসকল, আজি গধূলিত ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰা এই এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিৰ কাৰণে এটা নটিচ দিছে। নটিচটো হৈছে এই ইনফৰমেশ্যনৰ কাৰণে আপুনি দেখিবলৈ পাব। ঠিক আছে, চ' এইটো বেলেগ যিমানখিনি নটিচ এইবিলাক দিছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা এই ছেম একেই বস্তু, খালি সময়টো আপুনি চাই ল'ব। সময়টো হ'ব আপোনাৰ গ্ৰেড 4ৰ কাৰণে জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ খানাপাৰা গুৱাহাটী 9 তাৰিখ আৰু ৰাতিপুৱা 9 বজাত যাব দিছে। ঠিক আছে, আৰু গ্ৰেড 3ৰ কাৰণে 10 তাৰিখ সৰুসজাই ষ্টেডিয়াম এইটো 9 বজাত যাব দিছে। আৰু যেটো গ্ৰেড 3 আৰু গ্ৰেড 4ৰ আণ্ডাৰত যেটো টি ট্ৰাইব আৰু আদিবাসী কেটেগৰী যিবিলাক কেণ্ডিডেট আছে তেখেতক 12 তাৰিখ দিয়া হ'ব গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল অডিটৰিয়াম ভাঙাগড়, আৰু এইটো দুপৰীয়া 2টা বজাৰ পৰা। ঠিক আছে, এটা 12 তাৰিখ দিব। ঠিক আছে, আকৌ একবাৰ চাই লওক। গ্ৰেড 4 9 তাৰিখ, যেনেকৈ সবেই জানে 9 তাৰিখ ৰাতিপুৱা 9টাৰ পৰা জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ খানাপাৰা। গ্ৰেড 3 সৰুসজাই ষ্টেডিয়াম ৰাতিপুৱা 9টাৰ পৰা 10 তাৰিখ, আৰু টি ট্ৰাইব আৰু আদিবাসী কেটেগৰী যিবিলাক কেণ্ডিডেট আছে তেখেতক 12 তাৰিখ দিয়া হ'ব দুপৰীয়া 2টাৰ পৰা, আৰু ভেন্যুটো হ'ব গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল অডিটৰিয়াম ভাঙাগড়। ঠিক আছে, আৰু তাৰপিছত এইটো ইয়াতে দিছে যে এপইণ্টমেণ্ট লেটাৰ্ছ ল'বৰ কাৰণে আপোনাৰ আইডেণ্টিটি প্ৰুফ লাগিব। ঠিক আছে, আধাৰ কাৰ্ড, পান কাৰ্ড এইবিলাক, প্লাছ আপোনাক যিবিলাক এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত যি বস্তু আপোনালোকে দিছিলে। ঠিক আছে, আপুনি যদি মোৰ লাষ্ট ভিডিঅ'টো চাইছে মই কৈ দিছিলোঁ যে যিমানখিনি বস্তু আছে এপ্লিকেশ্যন ফৰ্ম হওক, এডমিট কাৰ্ড হওক, ৰিজাল্ট হওক, যি আছে চব লৈ যাব দিছে। তাৰপিছত কৈছে যে মেনশ্যন এবাভ এণ্ড কালেক্ট দেয়াৰ এপইণ্টমেণ্ট লেটাৰ ফ্ৰম দ্য ৰেচপেক্টিভ কাউণ্টাৰ, মানে কাউণ্টাৰ এটা থাকিব, কাউণ্টাৰৰ পৰা আপুনি ল'ব পাৰিব। ঠিক আছে, আপোনাক এটা আইডেণ্টিটি প্ৰুফ লাগিব, আৰু এপ্লিকেশ্যন ফৰ্মৰ লগত যিমানখিনি আছে এডমিট কাৰ্ড, ৰিজাল্ট যিবিলাক আছে চব আপোনাক এই কাউণ্টাৰত দেখাই পিনি আপুনি এপইণ্টমেণ্ট লেটাৰখিনি ল'ব পাৰিব। ঠিক আছে, এইখনৰ আজিৰ বাই।